বিশ্বনাথত উদ্ভিদ জীৱবিজ্ঞান আৰু জৈৱ প্ৰযুক্তিৰ শেহতীয়া অগ্ৰগতি সম্পৰ্কীয় কৰ্মশালা সম্পন্ন। ভাৰত চৰকাৰৰ জৈৱ প্ৰযুক্তিবিদ্যা বিভাগৰ উদ্যোগত আৰু বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ সহযোগত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা জীৱবিজ্ঞান কৰ্মশালাৰ সামৰ্থ্য বিকাশ, উদ্ভিদ জীৱবিজ্ঞান আৰু জৈৱ প্ৰযুক্তিৰ শেহতীয়া অগ্ৰগতিৰ ওপৰত শিক্ষক কৰ্মশালাৰ আজি সামৰণি পৰে। বিশ্বনাথ জিলাৰ 22খন হাইস্কুলৰ 22জন বিজ্ঞান শিক্ষকে অংশগ্ৰহণ কৰে এই কৰ্মশালাত। এই উপলক্ষে অনুষ্ঠিত আজিৰ সামৰণি অনুষ্ঠানত সভাপতিত্ব কৰে কৃষি মহাবিদ্যালয়ৰ বিজ্ঞান গুৰু ৰণেন্দ্ৰ নাথ বৰ্মনে। ডেইজি দুৰ্বা চহৰীয়াই হাত ধৰা অনুষ্ঠানত কৃষি মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ মনোজ কুমাৰ শৰ্মা, ডক্টৰ ৰত্ন কিংকৰ গোস্বামী, ডক্টৰ হেমেন চৌধুৰী, ডক্টৰ ঐশ্বৰ্য বৰুৱাৰ লগতে সৰ্বশিক্ষা মিছনৰ বিষয়া ৰবীন হাজৰিকাই কৰ্মশালাৰ ওপৰত বক্তব্য প্ৰদান কৰে। অংশগ্ৰহণকাৰী শিক্ষকৰ ফালৰ পৰা প্ৰিয়ংকা বৰা, অজিত দাস, অৰ্চনা লামাই আৰু প্ৰাণপ্ৰতিম বৰুৱাই কৰ্মশালাৰ অভিজ্ঞতা সম্পৰ্কে বক্তব্য আগবঢ়ায়। মৃদুস্মিতা কলিতাই শলাগ জ্ঞাপন কৰা সামৰণি অনুষ্ঠানত সৰ্বশিক্ষা অভিযানৰ আঁচনি বিষয়া বেদব্ৰত বৰাই অংশগ্ৰহণ কৰে। উল্লেখ্য যে কৰ্মশালাত ডক্টৰ মনোজ কুমাৰ শৰ্মা, ডক্টৰ ৰত্ন কিংকৰ গোস্বামী, ডক্টৰ ধ্ৰুৱ কৃষ্ণ ডেকা, ডক্টৰ এছ জামান, ডেইজি চহৰীয়া, ডক্টৰ জয়ন্ত কুমাৰ ভূঞা, ডক্টৰ হেমেন চৌধুৰী আৰু ডক্টৰ ঐশ্বৰ্য বৰুৱাই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। কৰ্মশালাৰ আৰম্ভণিৰ দিনা বেদশ্ৰুতি বৰুৱাৰ গীতেৰে আৰম্ভ হোৱা কৰ্মশালাখনি বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ সহযোগী বিজ্ঞান গুৰু ৰণেন্দ্ৰ নাথ বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত অতিৰিক্ত উপায়ুক্ত তথা জিলা সমন্বয়ক ধ্ৰুৱজ্যোতি দাস আৰু সৰ্বশিক্ষা অভিযানৰ আঁচনি বিষয়া বেদব্ৰত বৰাই ভাষণ আগবঢ়োৱা সভাত আদৰণি ভাষণ আগবঢ়াই সভাত মনোজ কুমাৰ শৰ্মা আৰু শলাগৰ শৰাই আগবঢ়াই ডক্টৰ ৰত্ন কিংকৰ গোস্বামীয়ে।